Hello everyone, কি খবৰ সকলোৰে মোৰ অন্যটা ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি ভিডিওটো বনাম মেইন ৰিজনটো হৈছে বতৰৰ ডিমান্ডত আজি মই সকলোৰে কাৰণে বনাম সুপি মেগি আজি ৰাতিপুৱা উঠি দেখিছো বতৰটো বহুত ধুনীয়া হৈ আছে মানে ঠাণ্ডা ঠাণ্ডা আৰু লগতে আকাশখন কুলা হৈ আছে বৰষুণ দিব চাগে হ'বলা কালিটো দিছো এটা লং ভ্লগ কালি বুলি নহয় একদিন সদায় মানে দিয়ে আছো আৰু ই ভাবিছো এতিয়া পৰা প্ৰায় মানে ডেইলি দিম আৰু আপোনালোকৰ মাজলৈ আগবঢ়াম কিন্তু আপোনালোকৰ মৰমৰ কাৰণে মই এইখিনি অলমান হলেও কৰিব পাৰিছো আৰু আগলৈ যাতে মোক যাতে এনেকৈ মৰম আৰু আশীৰ্বাদ দি যায় তাৰে কামনা কৰিছো এয়া দেখিছে ন মংগলা একে চোতালতে ৰখি আছে মোৰ লগতে মোৰ পিছে পিছে থাকে সকলোৰে লগত অলমান কথা পাতি আজৰি হৈ আহিলো আৰু পাকঘৰত সোমাই মেগীত দিবৰ কাৰণে যি বস্তু লাগে গোটেইখিনি মই কাটি যা যোগাৰ কৰি লৈছো এফালৰ পৰা আৰু মাছ মাংস বনোৱা নাই বাৰু ইমান যা যোগাৰ কৰিবৰ কাৰণে এয়া অমিতা পাত আইতাই গোহালি ঘৰত পেলাই থৈছে গৰুক খুৱাবৰ কাৰণে আৰু পেহীয়ে পেহাৰ লগত কথা পাতি আছিলে তাকে মোক কৈ আছে আৰু মাজমাইও সেয়া মানে পদূলি মুখতে চাই আছে আইতাই কি কৰি আছে মেগীটো ভালদৰে বনাব লাগিব তেতিয়াহে সকলোৱে খাব আৰু প্ৰশংসা কৰিব প্ৰশংসা কৰিলে মানে উৎসাহিত হওঁ মানে আৰু কিবা কিবি মানে নতুন নতুন বস্তু বনাবলৈ উৎসাহিত পাওঁ আৰু ভালো লাগে দিয়কচোন কোনোবা প্ৰশংসা কৰিলে যে তোৰ বস্তুটো খাই ভাল লাগিছে দে এনেকুৱা তেনেকুৱা আৰু খানা বনোৱাত মই ইমান এটা এক্সপাৰ্ট নহয় তথাপিও বনাবৰ কাৰণে অলপ চলপ জানো আৰু আজি যে যিখিনি মেগী বনাইছোঁ মই নিজেই নাজানো কি বস্তু দালি দিলোঁ আপোনালোকে মুখেদি শুনিলে গম পাব ৰাইচ মই মেগী বনালে চিম্পলকৈ বনাওঁ কিন্তু আজি অলপমান মানে বেলেগ ধৰণে বনাইছোঁ আলু দিছোঁ পিঁয়াজো দিছোঁ পিঁয়াজটো নৰ্মেলি দিয়ে থাকোঁ কিন্তু আলু আজি প্ৰথমবাৰ দিছোঁ ঠিক আছে পিঁয়াজটো এনেই নৰ্মেল দিয়ে থাকোঁ আলু প্ৰথমবাৰ দিছোঁ ইয়াত দিছোঁ মাংস মছলাও দিছোঁ জিৰা পাউডাৰো দিছোঁ জলকীয়া পাউডাৰ দিছোঁ মানে ভোট জলকীয়াও দিছোঁ মানে কি দিছোঁ মানে পাত্তা নাই মানে অলপমান বেলেগ বেলেগ ধৰণৰ হ'ব শুনিলেই নহয় আজি মেগী কেনেকুৱা হ'ব গৈ আছে জীৱনত চাগে মই এনেকুৱা প্ৰথম প্ৰাণী নেকি য'ত চাগে মাংস মছলা জলকীয়া পাউডাৰ আৰু লগতে ভোট জলকীয়াও দিছোঁ বাপৰে মই এতিয়া কওঁতে মানে ভোট জলকীয়া নামটো লওঁতে মানে একে জ্বলা লাগি গৈছে খাবতো পাৰাই নাই আৰু মাজুমাহীকো ইয়াত পঠিয়ালোঁ আহা তুমি অলপমান সহায় কৰি দিয়া এখন হাতে যিমানখিনি লৈ যাব পাৰে আৰু কাৰণ আনখন হাতে মই ভ্লগো বনাইছোঁ আৰু এখন হাতে মই মানে মেগীও লৈ গৈ আছোঁ সেইফালে চোতাল খাই আছে আইতে অকণমান খা মই নাখাওঁ কি বেয়া পায় মই নাখাওঁ কিছু কাৰণে মায়ে কৈছে অকণমান টেষ্ট কৰালেই হয় না আৰু এইফালে জগা টকা দি দিছে দুটা টাইম জগা দিয়ে আগবেলা এটা ভাটিবেলা এটা আৰু গৰুৱে সেয়া অমিতা পাত খাইছোঁ আৰু আনফালে গৰু পোৱালিটো জগাখিনি ওচৰতে শুই আছে কাৰণ মহ আছে যে আৰু সৌৱা পেহীয়ে মানে গৰুৱে খোৱা জেগাখিনিতে মানে একেবাৰে সাৰি আছে চাফা কৰি আছে আৰু আইতাক খোৱা বুলি কৈছোঁ আইতাই কৈছে মই নাখাওঁ কেঁচু নিচিনা লাগে বোলে মই কৈছোঁ নামানে কেনেকুৱা ব্লাউজ পিন্ধে চাহ বাৰে বাৰে কৈছে ব্লাউজটো মান দিছে ব্লাউজ থাকিলেও নিপিন্ধে এতিয়া চাহ ফাটা বাং লাজৰ কথা কি কথা বাং ইমান ফটা ব্লাউজ পিন্ধিব নাথাকিলেও পিন্ধিব নালাগে হয় না ব্লাউজ আছে কি পুৰণা ব্লাউজ যে পিন্ধিবলৈ মৰম লাগে বুলি এইটোকে পিন্ধি থাকে পাতলা যে কটনৰ নতুন ব্লাউজ পিন্ধাই দিছে ব্লাউজ নিয়ম নাই আৰু বেয়া কমেণ্ট নকৰিব আৰু দেই বুঢ়ী মানুহ কিনিব ক'তনো ঘৰলে ভালকে দিব চাদৰ নাই পিন্ধা কাৰণে নক'ব কমেণ্টত কিয় কাৰণে গাঁৱলীয়া জেগা যেনেকৈ পায় মানুহবিলাকে থাকে আৰু গৰমত আৰু নহয় এতিয়া মানুহবিলাকে এনেকৈ থাকে আৰু বেলেগ বুলি নাভাবিব মানে চাদৰ তাদৰ লোৱা নাই আৰু পাতলা যে কাপোৰটো ছিগিলেও মানে উৰাই ঘূৰাই তাকে পিন্ধি থাকে সন্ধিয়া সময়ত এয়া পেহীয়ে গৈছিলে বজাৰলৈ আৰু আইতাহঁতৰ কাৰণে সৰু সুৰা কিবা কিবি লৈ আনিছিলে এয়া কলো লৈ আনিছিলে এয়া মালভোগ কল বোলে পাৰিলোঁ তাকে মই চুই চাই আছিলোঁ অকণো মজাই নাছিলে ধুনীয়া হৈ আছে আৰু দিল্লীত মানে চব বস্তু সাৰ দিয়া পাচলি চাচলি ফল মূল চব